দুবৰি দেউতাকে আজি মিনতিক মিনতি আহা বুলি মাতি থাকিব আৰু মিনতিৰ মৃত্যু হোৱা দেখিবলৈ পাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচাৰৰ সম্প্ৰচাৰিত হৈ থকা অদম্য যাত্ৰা ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খনতে দেখিবলৈ পাব ইউটিউব মৃত্যুক মই আৰু এনেকৈ কষ্ট দি জীয়াই থাকিবলৈ একেবাৰে ইচ্ছা নাই, মোৰ মৰিবলৈ ইচ্ছা গৈছে, মই ল'ৰা ছোৱালীৰ ওপৰত বহুত কষ্ট দিলো বুলি মৃত্যুৰ আগত ক'ব। আৰু এতিয়া মৃত্যুৱে বাইদেউ আপুনি এনেকুৱা কথাবোৰ কিয় কৈ আছে, আপুনি অলপ ধৈৰ্য ধৰকচোন বুলি মিনতিৰ আগত ক'ব। আৰু এই সকলোবোৰ কথা দুবৰীয়ে শুনি থাকিব আৰু দুবৰীয়ে মাকৰ কথাবোৰ শুনি দুবৰীৰ মনটো বহুত বেয়া লাগিব আৰু দুবৰীয়ে বাহিৰলৈ আহি অনুৰ ওচৰলৈ গৈ অনুৰ মা সঁচাকৈয়ে হাৰি গৈছে, মাৰ বোলে আৰু জীয়াই থাকিবলৈ একেবাৰে ইচ্ছা নাই বুলি অনুৰ আগত ক'ব। আৰু তেতিয়া অনু আচৰিত হৈ পৰিব আৰু অনুৱে এইটো কেতিয়াও হ'ব নোৱাৰে, মাক আমি এতিয়াই এৰি যাবলৈ দিব নিদিওঁ বুলি অনু দৌৰি আহি মাকৰ ওচৰ পাব আৰু মাকৰ ওচৰলৈ আহি মা তুমি কিয় এনেকুৱা অমংগলীয় কথাবোৰ কৈ আছা বুলি মাকক সুধিব। এতিয়া বাৰু মাকে অনুক কি ক'ব দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খনতে। আজিৰ খনতে মিনতিৰ সপোনত দুবৰিৰ দেউতাক আহিব আৰু দুবৰিৰ দেউতাকে মিনতি তুমি আহা বুলি মিনতিক মাতি থাকিব। এতিয়া বাৰু মিনতিৰ সঁচাকৈ মৃত্যু হ'ব নেকি দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খনতে। যদিহে আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।